এখন জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ এই মঞ্চত আছে আমাৰ লগত প্ৰবীণ কংগ্ৰেছী, আমাৰ অন্যতম সন্মানীয় ৭৭ নং ঢকুৱাখানা সমষ্টিৰ টিকেটৰ দাবীদাৰ আমাৰ নীলকান্ত পেগু ডাঙৰীয়া। আমাৰ লগত আছে আমাৰ প্ৰবীণ কংগ্ৰেছী পাৰ্টী ডাঙৰীয়া আৰু দলে ডাঙৰীয়া। আমি অতি আচৰিত হয়, অতি বিস্ময় হয় আপোনালোকৰ ইয়াত বিশেষকৈ উপবিষ্ট হৈছোঁ যে অভাজনেই হওক বা আমাৰ নীলকান্ত পেগুৱেই হওক, আমি দৰাচলতে বহুদিন আমাৰ সন্মানীয় ৭৭ নং ঢকুৱাখানা সমষ্টিৰ যি এই বিধানসভা সমষ্টি আছে, এই সমষ্টিৰ কাৰণে কংগ্ৰেছৰ উত্থানৰ কাৰণে কাম কৰি আছিলোঁ। আৰু সেয়া আমাৰ পঞ্চায়ত নিৰ্বাচনতো আমি সন্মুখৰ পৰা নেতৃত্ব দি বহু অৰ্থৰ ব্যয় কৰি আমি কৰিছিলোঁ। আৰু সেইমৰ্মে ৩ বছৰ ধৰি যেতিয়া অভিভাৱকহীন হৈছিলে ঢকুৱাখানা সমষ্টিত, কংগ্ৰেছৰ নেতা নাছিলে, MLA টো নায়েই। আপোনালোক জানে সকলোৱে যে 15 বছৰ কাল আমাৰ MLA নাই। গতিকে এনেকুৱা এটা শোচনীয় অৱস্থাত দলটোৰ নেতৃত্ব আমি বহন কৰিছিলোঁ। আৰু বহন কৰি পঞ্চায়ত নিৰ্বাচনত আপোনালোকক ইতিমধ্যে ক'লোৱেই ৩৫ লাখ টকা অভাজনৰে ব্যয় হৈছে। বহু প্ৰাৰ্থী প্ৰাৰ্থিত্ব বা প্ৰধান প্ৰাৰ্থিত্ব হিচাপে থিয় হ'বলৈ মন নাছিলে, তথাপি আমি তেওঁলোকক ধনে জনে সহায় কৰি বা আৰ্থিক কায়িক মানসিকভাৱে সহায় কৰি তেওঁলোকক আমি থিয় কৰাইছিলোঁ। আৰু এইমতে প্ৰতিটো আঞ্চলিক পঞ্চায়ত, প্ৰতিটো ZPC, প্ৰতিটো ৱাৰ্ড মেম্বাৰ সকলোতে আমি প্ৰাৰ্থী থিয় কৰাবলৈ সক্ষম হৈছিলোঁ। আৰু বহুত এটা ভাল চাৰুদ্ধকৰ এটা যুঁজ হৈছিলে BJP ভাজোবাৰ লগত। সেইমতে আমি কিছুমান টছত জিকিবলগীয়া হৈছিলে। তেনেকুৱা ধৰণৰ হৈছে, যথেষ্ট আমি ফলাফল ভাল পাইছিলোঁ, আগতকৈ উন্নত ফলাফল পাইছিলোঁ, লভিছিলোঁ। আৰু এনেকৈ দলটোৰ এটা মাত্ৰা আমি বঢ়াইছিলোঁ, উন্নত কৰিছিলোঁ। তাৰপিছত এইবিলাক কৰাৰ পিছতো আৰু ছাৰ্ভে ৰিপৰ্টৰ মতে হ'ব বুলি কোৱাৰ কাৰণে আমি ছাৰ্ভে ৰিপৰ্টত যাতে ভাল নাম উঠে, ভালকৈ যাতে ছাৰ্ভে কৰে, জৰীপ কৰে ছাৰ্ভেয়াৰসকলে, AICC ছাৰ্ভেয়াৰ আছে বুলি ক'লে, APCC ছাৰ্ভেয়াৰ আছে বুলি ক'লে। সেইকাৰণে ছাৰ্ভে ৰিপৰ্টবিলাকত যাতে আমি সুনাম কঢ়িয়াই লৈ যাব পাৰোঁ, এইকাৰণে আমি কাম কৰিছিলোঁ। যে কেতিয়াবা ৰেলীত বাছ দিবলগীয়া হৈছিলে বা তেনেকুৱা ধৰণৰ কাম বা অৰ্থৰ সহায় কৰিছিলোঁ, আৰু কিছুমান অহা যোৱা সকলো বহন কৰিছোঁ। তেনেকৈ কৰি ইমানবোৰ কষ্ট কৰাৰ পাছত আমাক কিয় টিকেটৰ পৰা বঞ্চিত কৰিলে আচৰিত খাইছোঁ আমি। যে যিজন আমাৰ সমষ্টিৰ এতিয়া যিজনক টিকেট প্ৰদান কৰিছে তেওঁ সমষ্টিৰে মানুহ নহয়, তেওঁ লখিমপুৰ সমষ্টিত তেওঁ পৰিলেগৈ। লখিমপুৰ সমষ্টিৰ ব্যক্তিজনক আৰু আমাৰ ইয়াত ঢকুৱাখানা সমষ্টিত পৰম্পৰাগতভাৱে স্থানীয় ব্যক্তিকে দি আহিছে। আৰু BJPয়েই হওক বা ভাজপাই হওক, বিপক্ষ দলেই হওক, স্থানীয় ব্যক্তিকে দি আহিছে এইটো পৰম্পৰাগতভাৱে। কিন্তু এইবাৰ আচৰিত খাইছোঁ, আমি আচৰিত হৈছোঁ যে অস্থানীয় ব্যক্তি এজনক টিকেট প্ৰদান কৰাটোৱে আমি তেনেধৰণে আমাৰ নিচিনাকৈ পঞ্চায়ত ইলেকশ্যন বা তেনেধৰণে সংগঠনৰ কাম কৰা নাছিলে। মাত্ৰ 3 মাহ তেওঁ খুব জোৰকৈ লেণ্ডিং হ'ল, আৰু লেণ্ডিং হৈ পেলাই তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো আমি অতি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। কাৰণ তেওঁৰ গণভিত্তি নাই, আৰু তেওঁ বয়সতো আমাতকৈ বহুত সৰু আৰু মেচিউৰ হোৱা নাই, পুৰত হোৱা নাই। তেওঁ যথেষ্ট বা মেচিউৰ হ'বলগীয়া এতিয়াও আছে। এনেকুৱা এজন ব্যক্তিক আৰু ৰাইজেও কৈছে যে গণভিত্তি থকাজনক কিয় নিদিলে। এই যে আজি ৰাইজে বা ৰাইজৰ উপৰিও, লোকসমূহৰ উপৰিও আমাৰ কৰ্মকৰ্তাসকলে, যেনে আপোনালোকে জানে বুথ কমিটিৰ সভাপতিসকল, বুথ কমিটিৰ বিভিন্ন কৰ্মকৰ্তাসকলে, মণ্ডল কমিটিৰ বিভিন্ন কৰ্মকৰ্তাসকলে, BLAৰ বিভিন্ন কৰ্মকৰ্তাসকলে, আৰু আমাৰ ব্লক সমিতিৰ কৰ্মকৰ্তাসকলে যথেষ্ট কষ্ট পাইছে আৰু দুখ প্ৰকাশ কৰিছে।
আৰু তেওঁলোকে কৈছে যে নিৰ্বাচন ভোট বৰ্জন কৰিম বুলি কথা পৰ্যন্ত কৈ আছে আৰু চৰ্চা চলাই আছে যে এনেকৈ বিজেপিক ৱাক অভাৰ দিয়াটো, বিজেপিক এটা মানে জিকিবৰ কাৰণে এটা ৱাক অভাৰ কৰি দিয়াটো যথেষ্ট কষ্ট পাইছে কৰ্মীসকলে আৰু সেইকাৰণে কৰ্মীসকলে কষ্ট পায়। এতিয়া প্ৰায় এতিয়া সেই বিষয়টো পুনৰ মীমাংসা কৰিবলৈ কৈছে আৰু পুনৰ প্ৰত্যাহাৰ কৰি এজন স্থানীয় ব্যক্তি এজনক যাকে নিদিয়ক, 4জনৰ ভিতৰত বিশেষকৈ ভোগেশ্বৰ লাগাছো আছে, আমাৰ নীলকান্ত পেগু আছে, অভাজনে আছোঁ আৰু আমাৰ লক্ষ্যনাথ দলে আছে। এই 4জনৰ ভিতৰত যিকোনো এজনক আকৌ দিবগৈ লাগে বুলি সকলোৱে কৈ আছে আৰু আজি পৰ্যন্ত একেবাৰে অৱস্থা বেয়া। আজি চাওক ভাজপাৰ কিমান ৰেলী, ডাঙৰকৈ ৰেলী হৈছে, আমাৰ কিন্তু নাই, নিমাও পৰিৱেশ, একেবাৰে অৱস্থা বেয়া, একদম মানে বৰ আমি কষ্ট পাইছোঁ আমি কৰ্মীসকলে। সেইকাৰণে আমি চাওক, আমি মোক অভাজনক ইংগিতো প্ৰদান কৰিছিলে প্ৰথম অৱস্থাত, ভূপেন বৰা আছিলে, ভূপেন বৰাই ইংগিত প্ৰদান কৰিছিলে অভাজনক যে আপোনাক টিকেট দিয়া হ'ব, আপুনি পূৰা খৰচ কৰক। ইমান খৰচ কৰি পেলালোঁ যে 3 কোটিৰো অধিক টকা মই খৰচ কৰি দিলোঁ। আপুনি চাওক আপোনালোকে, তেনেকৈ মোক ইংগিত গ্ৰীণ ছিগনেল দিলে। তাৰপিছত আকৌ ক্ৰমান্বয়ে আমাৰ তাৰ পূৰ্বতো যে আমাৰ ঘন বুঢ়াগোহাঁইদেৱে ক'লে যে মাজুলীত অলপ সহায় কৰি দিয়া, যে মানে MP ইলেকশ্যনত তুমি মানে অকণমান অৰ্থ ব্যয় কৰা, সেইমতে ব্যয়ো কৰিলোঁ আৰু তেখেতসকলকো মই দিয়ে থাকোঁ মাজে মাজে। আৰু আমাৰ এই APCC AICC সকলোতে মানে সংগঠনৰ কামত আমি অৰিহণা আগবঢ়াই আহিছোঁ। তাৰপিছতে লগতে জিলা সমিতিকো অৰিহণা আগবঢ়াই থাকোঁ। জিলা সমিতিত কিবা ৰেলী হ'লে সেইটোত টকা পইচা ব্যয় কৰোঁ যথেষ্ট। ইয়াতো আমাৰ ইয়াত সভা সমিতিসমূহৰ কাৰণে টকা ব্যয় কৰোঁ। কিন্তু যিজনে ব্যয় নকৰিলে, যিজনে এটকাও খৰচ নকৰিলে, ক'বলৈ গ'লে একদম এইটো অত্যুক্তি কৰা নহয়, মাত্ৰ তেওঁ এই শেষত একদম পৰিশেষত এটা মানে যুৱ কংগ্ৰেছৰ এটা সভা হৈছিল, সেই সভাখনত অলপ খৰচ কৰিছে, কিন্তু তাতো আমি সহায় কৰিছোঁ। আৰু তাৰপিছত একেবাৰে মানে তেওঁ পইচা খৰচে কৰে। আৰু কি কৈছিলে প্ৰথম অৱস্থাত, প্ৰাৰম্ভিক অৱস্থাত তেওঁ কৈছে যে মই নেখেলোঁ নহয়, মই পইচা খৰচ নকৰোঁ, মই নেখেলোঁ নহয়, মই পইচা খৰচ নকৰোঁ। কিন্তু 3 মাহত তেওঁ মানে তেওঁৰ এইটো চেঞ্জ অফ যিটো মানে চেঞ্জটো, বিলংগিংনেছটো, তেওঁৰ মানে যিটো মনোৱস্থাটো বা মনৰ যিটো অৱস্থাটো পৰিৱৰ্তন হয়, ক'ৰ পৰা কেনেকৈ কি কৰিলে আৰু মোক অন্ততঃ বহুত তেওঁ প্ৰতাৰণা কৰিছে। মই আৰু গোটেইটো ডিটেইলছ আপোনালোকক নকওঁ, কিন্তু তেওঁ মোক সম্পূৰ্ণ প্ৰতাৰণা কৰি পেলাই টিকেটটো আনিছে। সেইটো মই সাংঘাতিক বিস্ময় মানিলোঁ আৰু আচৰিত খাইছোঁ। আজি সেইকাৰণে দুখ প্ৰকাশ কৰিছোঁ আৰু দলৰ আমাৰ বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াক আমি নিকা বুলি শ্ৰদ্ধা কৰোঁ, নিষ্কলংক বুলি শ্ৰদ্ধা কৰোঁ, নিষ্কলংক লোক বুলি নিষ্ঠাবান বুলি শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। তেখেতক আমি কাটৰ অনুৰোধ জনাম এই বিষয়টো পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰক। তেখেতৰ যিটো দলীয় টিকেট প্ৰদান কৰিছে, আমাৰ 4জনৰ ভিতৰত স্থানীয় ব্যক্তিক দিব লাগে, কাৰণ স্থানীয় ব্যক্তিক যদি নিদিয়ে তেতিয়াহ'লে এইটো ৱাক অভাৰ হ'ব। এইটো বিজেপিও ইতিমধ্যে চৰ্চা কৰিছে আৰু বিজেপিয়ে এক প্ৰকাৰ তেওঁলোকে জয়গান গাইছে, আহ্লাদিত হৈছে আৰু খুব উল্লাস কৰি আছে যে মানে এনেকুৱা প্ৰাৰ্থী দিলে আৰু কংগ্ৰেছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।